আপোনালোকৰ বাৰু বৰা চাউলৰ পিঠা ভাঙে নেকি? কেতিয়াবা মানে কি হয়, চাউলটোৰ যদি আঠা নাথাকে তেতিয়াহ'লে পিঠাবোৰ ভাঙে। আমাৰো তেনেকুৱা হয়। আহকচোন চাওঁ বৰা চাউলৰ পিঠা নাভাঙিবলৈ কেনেকৈনো গুড়াটো খুন্দিব লাগে আৰু কেনেকৈ খুন্দিলে মানে ভাল হয় পিঠা বনাবৰ কাৰণে। আহক মই এতিয়া এয়া গুড়াটো খুন্দি আছোঁ। আপোনালোকে লক্ষ্য কৰক, এয়া মই আধা বেৰাত পানী সানিম। মানে চাউলটোৰ একেবাৰে আঠা নাই, পিঠা বনাবই নোৱাৰি, মানে পিঠা ভাঙি ভাঙি যায়। সেইকাৰণে গুড়াটো খুন্দাওঁতে প্ৰত্যেকবাৰে মই এনেকৈ আধা বেৰাত পানী সানি সানি গুড়াটো খুন্দোঁ। আপোনালোকৰো যদি কেতিয়াবা বৰা চাউল আনিলে মানে ধৰি লওক আঠা নাই, পিঠা ভাঙি যায়, কেনেকৈ বনাব? তেতিয়াহ'লে আপোনালোকে গুড়াটো খুন্দাওঁতে আধা বেৰাত অলপ অলপ পানী সানি থাকিব আৰু খুন্দি থাকিব। মানে প্ৰত্যেকবাৰে আধা বেৰাখিনিত পানী সানিব, তেতিয়াহে পিঠাটো নাভাঙে, নহ'লে কিন্তু পিঠাটো ভাঙি ভাঙি যায়। সেইকাৰণে কৈছোঁ আপোনালোকে গুড়াটো মানে কেনেকৈ খুন্দিব এবাৰ ভালকৈ চাওক, তেতিয়া আপোনালোকৰো বৰা চাউলৰ পিঠা বনালে আমাৰ নিচিনাকৈ ধুনীয়া হ'ব। মানে কি হয়, আমাৰো এইবাৰ ইমান চাউল আনিছে, মানে 16 বস্তা চাউল আনিছিলে, কিন্তু অলপো আঠা নাই। আঠা নহ'লেতো এতিয়া চাউলটো কি কৰিম? গতিকে মই ৰাতিয়ে চাউলটো ভিজাই থৈছোঁ, তেতিয়া বেছিকৈ ভিজে চাউলটো বেছিকৈ ভিজিব লাগিব আৰু আপোনাৰ প্ৰত্যেকবাৰ আধা বেৰাতে পানী সানিব লাগিব, তেতিয়া আপোনাৰ মানে পিঠাটো নাভাঙে, ধুনীয়া হ'ব। বহুত অসুবিধা হয় এই পিঠাবিলাক ভাঙিলে, আমাৰো ভাঙে। মানে চবেতো আৰু গুড়াত এনেকৈ পানী সানিব নাজানে, মানে বেছিকৈ সানি দিলেও আপোনাৰ কি হ'ব, মাখা ল'ব। গতিকে মাখাও ল'ব নোৱাৰে, পানীও সানিব লাগিব, গুড়াটোও ভাল হ'ব লাগিব। এনেকুৱাকৈ আপোনালোকে খুন্দিবচোন, তেতিয়া আপোনালোকৰ পিঠা কেতিয়াও নাভাঙে। আৰু এটা কথা কি জানেনে, গুড়াটো খুন্দি পেলাই কিন্তু বহুত সময় থৈ নিদিব, কাৰণ আমি যিহেতু আধা বেৰাত পানী সানিছোঁ, সানাৰ লগে লগে সিটো বেছি সময় পানীটোতো ধৰি নাথাকিব, গুড়াটোই সোনকালতে শুকাই যাব। শুকাই যোৱাৰ পিছত আৰু পিঠা ভাঙিব। আমি অলপ অলপকৈ খুন্দি থাকোঁ, পিঠা বনাই থাকোঁ, আমি গুড়াটো জমা কৰি নথওঁ। এইফালে এয়া মই আৰু পিঠাৰ নাৰিকলখিনি ভাজি দিলোঁ, ভাজি দি ঠাণ্ডা হ'ব দি এওঁক চালিব দিছোঁ, কাৰণ নাচালিলে যে দিব নোৱাৰি, সেইকাৰণে পিঠাৰ নাৰিকলখিনি চালিব দিলোঁ। আৰু ময়ো মানে গুড়াটো গোটেই খুন্দি লোৱা নাই, অলপমান খুন্দি ল'লোঁ, লৈ এয়া পিঠা বনাই আছোঁ। এতিয়া চাওকচোন, মানে গুড়াটো মই মোটামুটি 10 কেজিমান চাউল ভিজাই থৈছোঁ, কিন্তু একেলগত খুন্দি লোৱা নাই, যিহেতু চাউলটোৰ আঠা নাই, সেইকাৰণে অলপমান খুন্দি লৈছোঁ। এইখিনিতে বনোৱা হোৱাৰ পিছত আকৌ খুন্দিবলৈ যাম। আমি চাউলৰ আঠা নাথাকিলে তেনেকৈয়ে পিঠা বনাওঁ, মানে খুন্দি জমা হ'ব নেদাওঁ যে। এয়া মই পিঠা বনাই আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক। ভিডিঅ'টো যদি চাই ভাল লাগে আপোনালোকে কমেণ্টত জনাব।